নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মই ক'লৈ গৈ আছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালেহে গম পাব। যিহেতুকে মই যোৱাকালি গুৰু শিক্ষাভাগ ল'বলৈ গৈছিলোঁ। ক'ত গৈছিলোঁ, কি কৰিছিলোঁ তাকে অকণমান আপোনালোকক দেখাম বুলি মই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। সকলোতে ভিডিঅ' কৰিব নোৱাৰি যদিও তথাপি অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বা মোৰ মেমৰি হিচাপে ৰাখিবৰ কাৰণে এনেধৰণে ৰাখিলোঁ। আৰু পৰিৱেশটো সঁচাকৈ আপোনালোকে চাওকচোন, মন কৰক। ক'ৰবাত তামোলৰ পিক বা গুটকাৰ পিক ক'ৰবাত দেখিছেনে? সঁচাকৈ অকণো দেখিবলৈ নাই আৰু সঁচাকৈ বহুত ভাল লাগিলে পৰিৱেশটো। আৰু এয়া আহি আমি নগাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্যালয়ত আমি উপস্থিত হ'লোঁ আৰু হৈ তেতিয়ালৈ নাম প্ৰসংগৰ ভাগ চলিয়ে আছিলে। আৰু তাৰপিছত আমি এনেধৰণে সেৱা কৰি আমি নিজৰ নিজৰ আসনত বহিছিলোঁগৈ। তাৰপিছত ভকতসকলৰ লগত আমি নামৰ ভগৱানৰ গুণানুকীৰ্তন কৰিলোঁ। তাৰপিছতে আমাক গুৰুৱে সেই আমাৰ সামাজিক পৰম্পৰাৰ দ্বাৰা চলিবলৈ আমি কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব, এনেকুৱা ধৰণৰ গুৰু শিক্ষাসমূহ তেওঁলোকে আমাৰ শৰণভাগ দিলে। সকলোবোৰ একেলগে বহাই সকলোকে তেনেধৰণে শৰণভাগ দিলে। তাৰপিছত সঁচাকৈ ভাল লাগিলে। যোৱাকালিৰ পৰা আমি নিৰামিষ বাৰু মইতো একো খোৱাই নাছিলোঁ বাৰু। নোখোৱাকৈ ৰাতি নাখালোঁ আৰু ৰাতিপুৱাও নাখাই আমি একদম তাত দুপৰীয়া প্ৰায় 3টামান বজাত আমি ভাত খাইছিলোঁ। তাত বইল ভাত খুওৱা হয়, ভাজি এনেকৈ বহুত ভাজিও বনোৱা হয়, দাইল এনেধৰণে, কিন্তু বইল খুওৱা হয়। কিন্তু সঁচাকৈ বৰ ভাল লাগিলে, কাৰণ নিৰামিষকৈ নোখোৱাকৈ আছিলোঁ আৰু সেইকেইটা আৰু প্ৰসাদ আৰু সেয়া খোৱাৰ পিছত সঁচাকৈ আৰু ভকতৰ লগত যেতিয়া খোৱা হয় অকণমান বস্তুৱে বহুত অমৃত যেন অনুভৱ হয়। আৰু এয়া আমি শেষত সকলোৱে এনেকৈ ফটো উঠিছিলোঁ। ময়ো এনেকৈ অকণমান ফটো উঠি প'জ দুটামান দিলোঁ। নাভাবিব আকৌ যে প'জ দি আছে বুলি। আৰু আজিলৈ আহিছোঁ দেই।